নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰঙালাও খেতি। বন্ধুসকল, আগতে মই দুটামান ভিডিঅ' ৰঙালাও খেতিৰ ওপৰত বনাইছিলোঁ। সেয়ে আজিৰ এই ভিডিঅ'টো ৰঙালাও খেতি কেনেদৰে কৰিব, ৰঙালাও খেতি কৰিবৰ কাৰণে মাটিডোখৰ আপোনালোকে কেনেদৰে প্ৰস্তুত কৰি ল'ব, সেইবোৰ বিষয়ে আলোচনা কৰিবলৈ নাযাওঁ। আপোনালোকে সেইবোৰ ভিডিঅ' চোৱা নাই যদি মোৰ চেনেলত গৈ পেলাই চাব পাৰিব। মই সম্পূৰ্ণকৈ ৰঙালাও খেতিৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। কিন্তু বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ ৰঙালাও খেতিডৰা, যিটো আপোনালোকে দেখিবলৈ পাইছে যে এজোপা গছো পাত হালধীয়া হৈ যোৱা নাই। সেই পাত হালধীয়া নহ'বৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিব, আৰু মই সৰুৰ পৰাই যিটো মেডিচিন ব্যৱহাৰ কৰি আছোঁ সেইটো মেডিচিনৰ ফলতে এয়া দেখিছেনে বন্ধুসকল, এজোপা গছতো সেই বেমাৰটো দেখিবলৈ পোৱা নাই। তাৰে বিষয়ে আজি অকণমান আলোচনা কৰিবলৈ গৈ আহিছোঁ। মোৰ চেনেলটোলৈ আপোনালোকে যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো টিপি দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। বন্ধুসকল, মই এই ৰঙালাও গছবোৰ পাছতীয়াকৈ লগাইছিলোঁ আলু গছৰ মাজে মাজে। যদি এতিয়া আলুবোৰ খানি হৈ গ'ল, আলুবোৰ খানি হোৱাৰ পাছতে ইয়াৰ ৰঙালাও গছবোৰ লহপহকৈ বাঢ়ি আহিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে এজোপা গছতো পাত হালধীয়া হৈ যোৱাৰ বেমাৰটো দেখিবলৈ পোৱা নাই। বন্ধুসকল, ইয়াৰ কাৰণে মই দুটামান ভিডিঅ' আগতে বনাইছিলোঁ, যিটো ভিডিঅ' আপোনালোকে দেখিছিলে পাত হালধীয়া হৈ যোৱাৰ পাছত মোৰ পুৰণা গছবোৰ আকৌ পাত হালধীয়া হৈ যোৱাটো আকৌ ভাল হৈ গৈছিলে। তাৰ কাৰণে মই দুটামান মেডিচিন দেখুৱাইছিলোঁ। সেই মেডিচিনকেইটাও আপোনালোকে প্ৰয়োগ কৰিব পাৰে, কিন্তু সেইকেইটাতকৈ এইটো ভাল মেডিচিন হয়। ৰঙালাও গছবোৰ অলপমান ডাঙৰ হৈ অহাৰ পাছৰ পৰাই মই এই দৰৱটো ব্যৱহাৰ কৰি আছোঁ, আৰু এই দৰৱটো স্প্ৰে কৰি থকাৰ কাৰণেই মোৰ এজোপা গছতো পাত হালধীয়া বেমাৰটো অহা নাই। বন্ধুসকল, দৰৱটোৰ নাম হ'ল মন এক্স ছুপাৰ এফএছ। বন্ধুসকল, এই দৰৱটো ব্যৱহাৰ কৰিয়েই মই ৰঙালাও গছজোপা মোৰ হালধীয়া বেমাৰটোৰ পৰা বচাই ৰাখি আহিছোঁ। বন্ধুসকল, এই দৰৱটোৱে ভাইৰাছজনিত বেমাৰসমূহ আপোনালোকৰ গছজোপা বচাই ৰাখে। অকল ৰঙালাও গছ বুলিয়েই নহয়, আপোনালোকে যিকোনো খেতি কৰক এই দৰৱটো আপোনালোকে স্প্ৰে কৰিব পাৰে। এইটো অৰ্গেনিক দৰৱ হয়, আৰু আপোনালোকে এই দৰৱটো ব্যৱহাৰ কৰি যিকোনো ভাইৰাছজনিত বেমাৰসমূহৰ পৰা আপোনালোকৰ খেতিডৰা বচাই ৰাখিব পাৰে। বন্ধুসকল, ইয়াৰ ফল দেখিছে আপোনালোকে, একজোপা গছতে যিটো পাত হালধীয়া হৈ যোৱা আৰু বেমাৰটো দেখিবলৈ পোৱা যায়। যিহেতু পাত হালধীয়া হৈ যোৱাৰ উপৰিও পাতবোৰ শুকাই যোৱা বা পাতবোৰ পোকে খোৱা, সেই বেমাৰটো এই দৰৱটোৱে হ'বলৈ নিদিয়ে। সেই বন্ধুসকল, আপোনালোকে এই দৰৱটো স্প্ৰে কৰি থাকক। এই দৰৱটো স্প্ৰে কৰিলে বন্ধুসকল, আপোনালোকে বেলেগকৈ যিহেতু মাখি পোকৰ বা এনেদৰে যিটো জোনাকী পৰুৱা থাকে, এইবোৰ জোনাকী পৰুৱা দেখিছেই, এই জোনাকী পোকটো আপোনালোকে লগালগ মৰি যায়। ইয়াৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ আকৌ ইন'ভা দৰৱ মৰাৰ দৰকাৰ নাথাকে। এটা দৰৱে সকলো কাম কৰিব। আপোনালোকৰ এনেদৰে যিবোৰ বুৰুলি পোক থাকে সেই বুৰুলি পোকবোৰ নিয়ন্ত্ৰণ কৰিব, এনেদৰে পাত খোৱা জোনাকী পোকবোৰো এই দৰৱটোৱে নিয়ন্ত্ৰণ কৰে। সেই বন্ধুসকল, আপোনালোকে এই দৰৱটো স্প্ৰে কৰিব আপোনালোকৰ ৰঙালাও গছবোৰত, আৰু যথেষ্ট এটা ভাল ফল পাব। এই দেখিছেনে বন্ধুসকল, মই কেনেদৰে স্প্ৰে কৰি আছোঁ। আপোনালোকে এনেদৰে স্প্ৰে কৰি থাকিলেই আপোনালোকৰ ৰঙালাও গছজোপা পাত হালধীয়া পৰি যোৱা বা পোকে খোৱা সকলো বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। বন্ধুসকল, ৰঙালাও খেতি কৰা সৰু ভিডিঅ' এটা এনেদৰে বনাই দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।